অমন ৰাউতীয়াক মেধাসম্পন্ন গৰাকী বুলি ৰাইজৰ প্ৰশংসা। তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত এক ভিতৰুৱা গাঁও কয়লা মাটি ১ নাজৰাতি। বিশেষকৈ গ্ৰাম্য আৰু অৱহেলিত এই অঞ্চলখনত আজিও বহু ৰাইজে মোবাইল ব্যৱহাৰ কৰিব নোৱাৰে, কিয়নো এতিয়ালৈকে গাঁওখনত মোবাইলৰ টাৱাৰ সংযোগ স্থাপন হোৱা নাই। এই অভাৱ অভিযোগৰ মাজতো কভিডৰ সময়ত বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ সুফল কঢ়িয়াব নোৱাৰিলেও এক ব্যতিক্ৰম দৃষ্টান্ত স্থাপন কৰিছে ফুলচিং ৰাউতীয়াৰ পুত্ৰ অমন ৰাউতীয়াই। টিংৰাই জাতীয় বিদ্যালয়ৰ ছাত্ৰ অমনে নানান বাধা ব্যাঘাত উপেক্ষা কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৮.৮৩% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৬টা বিষয়তে লেটাৰ নম্বৰ লাভ কৰি গাঁওখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। জাতীয় বিদ্যালয় শিক্ষাগুৰুসকল আৰু অমনৰ পিতৃ মাতৃৰ অনবদ্য পৰিশ্ৰমেই এই সফলতাৰ মুখ্য চাবিকাঠি। ফলাফলৰ প্ৰকাশৰ পাছদিনাৰ পৰাই ভিতৰুৱা কয়লা মাটিত উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাইজে অমন ৰাউতীয়াক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ভৱিষ্যত গঢ়াৰ মাধ্যমেৰে উচ্চ শিখৰ স্পৰ্শ কৰাৰ আশীৰ্বাদ আগবঢ়াইছে। ডিগবৈৰ পৰা বিশাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বহুত ভাল লাগিছে আজি গোটেইকেইটা বিষয়ত লেটাৰ লৈ পাছ হৈছোঁ। ভাবিছিলোঁ 2-3টামানত আহিব, খালি গোটেইখিনিতে আহিলে। বহুত ভাল লাগিছে। ছায়েন্স ষ্ট্ৰীম ল'ম বুলি ভাবিছোঁ আৰ ডি কলেজত। খুব আনন্দ হৈছোঁ, কিয়নো আজি আমাৰ ইয়াত ডিষ্টিংশ্যন লৈ পাছ কৰিছে আৰু 88.83 যিহেতু লৈছে। আৰু সঁচা কথা ক'ব গ'লে যেতিয়া এক্সপেক্টেশ্যনতকৈ বেছি যেতিয়া ৰিজাল্টটো আহে, খুব সুন্দৰ, খুব ভাল লাগে। আৰু একচুৱেলি সঁচা কথা ক'ব গ'লে মই ইমানখিনি এক্সপেক্টেশ্যন কৰা নাছিলোঁ, আৰু এতিয়া যিহেতু এক্সপেক্টেশ্যনতকৈ বহুত বেছি হ'ল, খুব ভাল পাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ ইয়াৰ তেখেতৰ মা দেউতাক মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আৰু লগতে আমাৰ ইয়াত যিমান স্কুল আছে আৰু স্কুলৰ টিচাৰসকল আছে, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আজি তেওঁলোকৰ গাইডেঞ্চৰ কাৰণে আজি খুব সুন্দৰ আজি এটা ৰিজাল্ট আনিছে। আৰু লগতে আজি গোটেই আমাৰ সমাজখনক লৈ পিনি বা তেওঁলোকৰ স্কুলখনক লৈ পিনি এটা নাম গৌৰৱ আনিছে। আৰু তেওঁলোকৰ কাৰণে আজি যিহেতু আমিও গৌৰৱ হৈছোঁ, খুব আনন্দ ফিল কৰিছোঁ। আচ্ছা, ক'ভিডৰ সময়ত ইয়াত এনেই দেখা যায় যে ইয়াত বিজুলীৰ অসুবিধা আছে, তাৰোপৰি টাৱাৰ নাই, মোবাইলত কোনো কাম কৰিব নোৱাৰি, কথা পাতিব নোৱাৰি। তেনেস্থলত এওঁৰ পঢ়াটো যে আগবাঢ়িল সুকলমে, হয়, এইলৈ কি ক'ব আপুনি? একচুৱেলি সঁচা কথা ক'ব গ'লে ক'ভিডৰ পাছত আপুনি বিজুলীৰ কথা কৈছে, লগতে কিন্তু বিজুলীটো ভাল আছে যদিও আমাৰ ইয়াত কিন্তু নেটৱৰ্কৰ একেবাৰে অসুবিধা। আৰু নেটৱৰ্কৰ অসুবিধা এইটো কাৰণে, যদি আজি ইয়াত কোনোবা আহে তেওঁলোকে গম পাব। আৰু কিছুমান নেটৱৰ্কৰ অসুবিধা বুলি ক'লে ভাবে যে কোনোপধ্যে হয়তো নেটৱৰ্কটো নচলে বুলি ভাবে, কিন্তু ইয়াত একেবাৰে জিৰ' আহি যায়, একেবাৰে নেটৱৰ্ক নাই। আৰু তেনেকুৱা অৱস্থাটো আজি কৰিছে। তাৰমানে ইয়াৰ মেইন এইটোৱে হৈছিলে যে উদ্দেশ্য, আৰু আমি যিটো গম পালোঁ আমাৰ ইয়াত যিটো পৰিস্থিতি হৈ আছে, যে আমি ক'ভিডৰ পৰা আমি নিউজৰ চেনেলৰ মাধ্যমতে বা আমি নিউজ আকাৰে আমি বহুত মানুহক জনাইছোঁ, বা আমি অসম গভৰ্ণমেণ্টকো আমি জনাইছিলোঁ, বা তেতিয়ালৈকে একো আমি নাপালোঁ সুবিধা। বাট তথাপিও আমাৰ অমন ৰাউতীয়াই খুব সুন্দৰভাৱে কৰিছে। আৰু আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ ইয়াত একেবাৰে নেটৱৰ্কৰ অৱস্থা একেবাৰে বেয়া। আৰু যদি আমি চাওঁ আজি কিবা এটা হোৱাটছএপত দিলে, আজিকালি চব ডিজিটেল যুগ হৈ গৈছে, যিকোনো আমাৰ ন'টিছ পত্ৰ যদি পঠায়, তেওঁলোকে টিচাৰ যিকোনো এটা নোটছ পঠালে আমাক হোৱাটছএপত পঠাই দিয়ে গ্ৰুপত। বাট আমি ইয়াৰ পৰা লগে লগে নাপাওঁ, গৈ মেলি আকৌ টিংৰাই ফালে যাব লাগে। ইয়াৰ পৰা প্ৰায় আমি 6 কিলোমিটাৰমান যাব লাগে, গৈ মেলি নেটৱৰ্কটো ভালকৈ তাত পায়। নেটৱৰ্কটো পাই মেলি তাত ডাউনলোড কৰি আকৌ আনি তেনেকুৱা পঢ়িছিলে। আৰু এনেকুৱা পঢ়াৰ পাছতো আজি তেওঁলোকে আনিব পাৰিছে। বাট মই এটাই কথা কওঁ, আজি ইয়াৰ লগতে আৰু চাগে 4-5জনমান ভাল ৰিজাল্ট কৰিলেহেঁতেন, যদিহে আমাৰ ইয়াত নেটৱৰ্কটোৰ অসুবিধা হ'লহেঁতেন।